নমস্কাৰ, আজি হৈছে 15 অক্টোবৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি ম্যাদ উকলিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ CIDৰ জিম্মাৰ। হয়, ঠিকেই শুনিছে, আজি ম্যাদ উকলিব দুই অভিযুক্তৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ 14 দিনৰ জিম্মাৰ আজি ম্যাদ উকলিব। আজি দুয়োকে হাজিৰ কৰা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। দুই অভিযুক্তৰ পৰৱৰ্তী ঠিকনাক লৈ সৃষ্টি হৈছে বহুত জল্পনা কল্পনা। কোনখন কাৰাগাৰত শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাখিব তাক লৈও চলিছে এক বিশেষ চিন্তা চৰ্চা। আৰক্ষীয়ে ন্যায়িক জিম্মাত প্ৰেৰণৰ বাবে আবেদন জনোৱাৰ সম্ভাৱনা অধিক আৰু বিপৰীতে দুই অভিযুক্তই জামিনৰ বাবেও আবেদন জনোৱাৰ সম্ভাৱনা আছে আৰু জামিন নাকচ হ'লে দুয়োকে জেল হাজত লৈ প্ৰেৰণ কৰিব আদালতে। মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি ম্যাদ উকলিব দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা CIDৰ জিম্মাৰ পৰা ম্যাদ উকলিব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ 14 দিনৰ জিম্মাৰ আজি ম্যাদ উকলিব। আজি ম্যাদ উকলিব দুই অভিযুক্তৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কোনখন কাৰাগাৰত ৰখা হ'ব তাক লৈ এতিয়া চিন্তা চৰ্চা অব্যাহত আছে আৰু আজি দুয়োকে হাজিৰ কৰোৱা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰু দুই অভিযুক্তৰ পৰৱৰ্তী ঠিকনাক লৈ সৃষ্টি হৈছে বহুত জল্পনা কল্পনা আৰু কোনখন কাৰাগাৰত শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাখিব তাক লৈ চলিছে এক বিশেষ চিন্তা চৰ্চা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অৱশেষত CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। হয়, ঠিকেই শুনিছে, ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ছিংগাপুৰৰ পৰা গুৱাহাটী পালেহি তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। ছিংগাপুৰত য়ৰ্ট পাৰ্টি দিছিল তন্ময় ফুকনে আৰু অভিমন্যু তালুকদাৰ আছিল ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি। মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম প্ৰত্যক্ষদৰ্শী দুই প্ৰৱাসী অসমীয়া হাজিৰ হৈছে, অৰ্থাৎ উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত। অৱশেষত CIDৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে তন্ময় ফুকন আৰু অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰক। আৰু ছিংগাপুৰৰ পৰা গুৱাহাটী পালেহি তন্ময় আৰু অভিমন্যু। আৰু কেতিয়া জুবিন গাৰ্গে ন্যায় লাভ কৰিব তাক লৈ এতিয়া জুবিন অনুৰাগীৰ মাজত প্ৰশ্ন উঠিছে। আৰু ছিংগাপুৰত য়ৰ্ট পাৰ্টি দিছিল তন্ময় ফুকনে আৰু অভিমন্যু তালুকদাৰ ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি আছিল। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, SITয়ে আলোচনাৰ বাবে মাতিছিল 20 জন বিশিষ্ট ব্যক্তিক আৰু কোন যাব SITৰ বৈঠক লৈ। এই মুহূৰ্তৰ খবৰ জনাই যাম সমগ্ৰ ৰাজ্যবাসীক। SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অৰ্থাৎ ন্যায়ৰ বাবে আলোচনাৰ বাবে মাতিছিল 20 জন বিশিষ্ট ব্যক্তিক, কিন্তু অধিকাংশ লোকৰে SITৰ আলোচনালৈ নোযোৱাৰ সিদ্ধান্ত। হয়, ঠিকেই শুনিছে, 20 জনৰ ভিতৰত মাত্ৰ 6 জনহে SITৰ কাৰ্যালয়লৈ যোৱাৰ সম্ভাৱনা আৰু শেষত 6 জন ব্যক্তিৰহে SITৰ বৈঠকলৈ যোৱাৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে। আৰু কোন যাব SITৰ বৈঠকলৈ আমি জনাই যাম সবিশেষ। 1 নম্বৰত অতনু ভূঞা, 2 নম্বৰত যোৱাৰ সম্ভাৱনা শিৱানু বৰা, 3 নম্বৰত যোৱাৰ সম্ভাৱনা প্ৰাঞ্জল শইকীয়া, 4 নম্বৰত যোৱাৰ সম্ভাৱনা হিতেশ বৰুৱা, 5 নম্বৰত সঞ্জীৱ ফুকন আৰু 6 নম্বৰত শুভ্ৰ কিংকৰ গোস্বামী। মাত্ৰ কেইজনমান ব্যক্তিহে বৈঠকত বহিব SITত আৰু SITয়ে আলোচনাৰ বাবে মাতিছিল 20 জন বিশিষ্ট ব্যক্তিক, কিন্তু অধিকাংশ লোকৰে SITৰ আলোচনালৈ নোযোৱাৰ সিদ্ধান্ত। শেষত 6 জন ব্যক্তিহে SITৰ বৈঠকলৈ যোৱাৰ সম্ভাৱনা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গৰিমা শইকীয়া গাৰুগে বিচৰা 10 দিনৰ এটা দিন উকলিল। মাত্ৰ 9 দিনৰ ভিতৰত সম্ভৱ হ'বনে জুবিন গাৰ্গৰ ন্যায়? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গৰিমা শইকীয়া গাৰুগে বিচৰা 10 দিনৰ এটা দিন গ'ল।
আৰু মাত্ৰ 9 দিনৰ ভিতৰত সম্ভৱ হ'বনে জুবিন গাৰ্গক ন্যায় দিয়াটো তাক লৈ প্ৰশ্ন উঠিছে সৰ্বত্ৰে 10 দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সময়সীমাৰ ভিতৰতে আদালতত দাখিল কৰা হ'ব প্ৰতিবেদন ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে আইনী প্ৰক্ৰিয়াৰে যোগাযোগ অব্যাহত ৰখা হৈছে ইতিমধ্যে যাৱতীয় অনুমতি পালেই তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষী জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এই মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক গৰিমা শইকীয়া গাৰ্গে বিচৰা 10 দিনৰ এটা দিন গ'ল আৰু মাত্ৰ 9 দিনত সম্ভৱ হ'বনে জুবিন গাৰ্গক ন্যায় দিয়াটো তাক লৈ প্ৰশ্ন উঠিছে আৰু আপোনালোকৰ মতে কি এই 10 দিনত জুবিন গাৰ্গে ন্যায় পাব নে ন্যায় নাপায় জনাওক আমাৰ কমেণ্ট বক্সত 10 দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ এক বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত আৰু এই মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সময়সীমাৰ ভিতৰতে আদালতত দাখিল কৰা হ'ব এক বিশেষ প্ৰতিবেদন ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে আইনী প্ৰক্ৰিয়াৰে যোগাযোগ অব্যাহত ৰখা হৈছে আহিছোঁ অন্য এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কাৰ হাতত কি বিভাগ হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে দপ্তৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক BTCৰ 12 কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ আজিৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে দপ্তৰ 6টা দপ্তৰ নিজৰ হাতত ৰাখিলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ হাতত আছে PWD পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ বিত্ত যুৱ কল্যাণ জনজাতি উন্নয়ন সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী কৃষি বিভাগ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় ব্ৰহ্মক পৰিবহণ বিভাগ দিয়া হৈছে আৰু মুনমুন ব্ৰহ্মক নগৰ উন্নয়ন আৰু ৰবিৰাম নাৰ্জাৰীক দিয়া হৈছে শিক্ষা বিভাগ আৰু দেৰ হাছান বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দিয়া হৈছে আৰু প্ৰকাশ বসুমতাৰীক সমাজ কল্যাণ লগতে পানীৰাম ব্ৰহ্মক দিয়া হৈছে বন আৰু বন্যপ্ৰাণী বিভাগ ধীৰাজ বৰগোহাঞিক ভূমি সংৰক্ষণ আৰু আইনী পৰিমাপ বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগ দিয়া হৈছে আৰু আগুচতীয়া টিগ্গাক পশুপালন আৰু পশু চিকিৎসা বিভাগ দিয়া হৈছে আৰু গণেশ কছাৰীক জলসিঞ্চন ফ্ৰেছ মুছাহাৰীক দিয়া হৈছে জলসম্পদ বিভাগটো আৰু লোমশ্ৰাও দৈমাৰীক ভূমি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন দিয়া হৈছে আৰু BTCৰ 12 কাৰ্যবাহী সদস্যক আজি দপ্তৰ বিতৰণ কৰিছে BTC চিফ হাগ্ৰামা মহিলাৰীয়ে BTCৰ 12 কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ কাৰ্যসূচী আৰু হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে দপ্তৰ 6টা দপ্তৰ নিজৰ হাতত ৰাখিলে হাগ্ৰামা মহিলাৰীৰ হাতত আছে PWD পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ বিত্ত যুৱ কল্যাণ জনজাতি উন্নয়ন সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক দিয়া হৈছে কৃষি বিভাগ আহিছোঁ আন এক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এটা ফোন কলতেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন একাউণ্টত ধন নসোমোৱা মহিলাৰ বাবে আহি পৰিছে এক ডাঙৰ সুযোগ ভাল খবৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটা ফোন কলতে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন বহু মহিলাৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনিৰ ধন আৰু যদিহে আপোনালোকৰ একাউণ্টতো ধন সোমোৱা নাই তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু অৰুণোদয়ৰ ধন নোপোৱা মহিলাৰ বাবে মুকলি কৰা হৈছে বিশেষ নম্বৰ 7 অক্টোবৰত আপুনি একাউণ্টত লাভ কৰা নাই নেকি ধন জনাওক আমাৰ কমেণ্ট বক্সত আৰু আমি দিয়া নম্বৰত যোগাযোগ কৰক ধন নোপোৱাসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নম্বৰ মুকলি সমস্যা নাইকিয়া কৰিবৰ বাবে থাকিব সুকীয়া অৰুণোদয় হেল্প ডেস্ক আৰু ধন নোপোৱাসকলে পোনপটীয়াকৈ দিব পাৰিব সেই নম্বৰৰ জৰিয়তে অভিযোগ আৰু ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিলে এই হেল্পলাইন নম্বৰ টল ফ্ৰী নম্বৰটো হৈছে 1800202626 আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক অথবা আপুনি ভিডিঅ'খনৰ পৰা লিখি লওক আমি জনাইছোঁ নম্বৰটো 1800202626 আৰু এটা ফোন কলতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ এই ধন বহু মহিলাৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনিৰ ধন আৰু আপোনালোকৰ একাউণ্টতো অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই নেকি জনাওক আমাৰ কমেণ্ট বক্সত